অসমৰ সংবাদ জগতৰ বাটকটীয়া এটা অনুষ্ঠান তেওঁ যিটো এতিয়া গুৰি উঠা ধৰি আছিল আমাৰ কাৰণে তেওঁটো পিতৃসদৃশ আৰু মৰ্যাদা সম্পন্ন মূল্যবোধ সম্পন্ন আৰু সংবাদ পত্ৰ দায়িত্বত থকা লোকসকলক সম্পূৰ্ণ স্বাধীনভাৱে কাম কৰি দিয়া যিটো আমাৰ গণতান্ত্ৰিক আমাৰ পৰম্পৰা আছে সেই পৰম্পৰাটো সম্পূৰ্ণ নিষ্ঠাৰে মানি চলা এটা প্ৰতিষ্ঠানৰ তেখেতে নেতৃত্ব দি আছিল আমি যেতিয়া কাম কৰিছোঁ মই গৰাকী তেওঁৱে মোক মাতি লৈ আহিছিল আৰু তেখেতে আমি কেতিয়াও কোনোদিন কোনো কথাত আমি কি কেনেকৈ কাম কৰিম আমাৰ সম্পূৰ্ণ নিজৰ সিদ্ধান্তৰ ওপৰত এৰি দিছিল গতিকে মোৰ কাৰণে তেওঁ আছিল মোৰ পিতৃৰ দৰে মোক বহুত মৰমো কৰিছিল তেখেতে এইটো নহয় যে মই সম্পাদক আৰু সেই ধৰণৰ সম্পৰ্ক কৰোঁ তেওঁ মোক বহুত ব্যক্তিগতভাৱে বহুত মৰম কৰিছিল মোৰ কাৰণেতো মই পিতৃক হেৰুৱাৰ দৰে মই অনুভৱ কৰিছোঁ মোৰ বেয়া লাগি আছে প্ৰাৰ্থনাইটো কৰিব পাৰোঁ মই আৰু কি ক'ম এই পৰম্পৰাটো আমাৰ অটুট থাকক তেখেতে আশীৰ্বাদ কৰি থাকক আমি বাছ প্ৰাৰ্থনাই কৰিব পাৰোঁ বেলেগ নাই অসমৰ সংবাদ জগতৰ বাটকটীয়া এটা অনুষ্ঠান তেওঁ যিটো এতিয়া গুৰি উঠা ধৰি আছিল আমাৰ কাৰণে তেওঁটো পিতৃসদৃশ আৰু মৰ্যাদা সম্পন্ন মূল্যবোধ সম্পন্ন আৰু সংবাদ পত্ৰ দায়িত্বত থকা লোকসকলক সম্পূৰ্ণ স্বাধীনভাৱে কাম কৰি দিয়া যিটো আমাৰ গণতান্ত্ৰিক আমাৰ পৰম্পৰা আছে সেই পৰম্পৰাটো সম্পূৰ্ণ নিষ্ঠাৰে মানি চলা এটা প্ৰতিষ্ঠানৰ তেখেতে নেতৃত্ব দি আছিল আমি যেতিয়া কাম কৰিছোঁ মই গৰাকী তেওঁৱে মোক মাতি লৈ আহিছিল আৰু তেখেতে আমি কেতিয়াও কোনোদিন কোনো কথাত আমি কি কেনেকৈ কাম কৰিম আমাৰ সম্পূৰ্ণ নিজৰ সিদ্ধান্তৰ ওপৰত এৰি দিছিল গতিকে মোৰ কাৰণে তেওঁ আছিল মোৰ পিতৃৰ দৰে মোক বহুত মৰমো কৰিছিল তেখেতে এইটো নহয় যে মই সম্পাদক আৰু সেই ধৰণৰ সম্পৰ্ক কৰোঁ তেওঁ মোক বহুত ব্যক্তিগতভাৱে বহুত মৰম কৰিছিল মোৰ কাৰণেতো মই পিতৃক হেৰুৱাৰ দৰে মই অনুভৱ কৰিছোঁ মোৰ বেয়া লাগি আছে প্ৰাৰ্থনাইটো কৰিব পাৰোঁ মই আৰু কি ক'ম এই পৰম্পৰাটো আমাৰ অটুট থাকক তেখেতে আশীৰ্বাদ কৰি থাকক আমি বাছ প্ৰাৰ্থনাই কৰিব পাৰোঁ বেলেগ নাই